Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is India's Age in Tariff War. তো চাওক আমাৰ ইণ্ডিয়াৰ যিটো এক্সপোৰ্টৰ ওপৰত ডিপেন্ডেন্স এটো বহুতখিনি কম হয় মানে আমি এক্সপোৰ্টতকৈ ইম্পোৰ্ট বেছি কৰোঁ গতিকে আমাৰ টাৰিফৰ মানে আপোনাৰ যিটো মানে ডেভেলপ কাণ্ট্ৰিজৰ লগত যিটো আমাৰ টাৰিফ ডিসএডভান্টেজ সেইটো আমাৰ কম্পাৰেটিভলি লো হয় বেলেগ কাণ্ট্ৰিতকৈ ওকে যেনেকুৱা ধৰক ভিয়েটনাম যিসকলে মানে এক্সপোৰ্টৰ ওপৰত হেভিলি মানে ডিপেন্ড কৰে আৰু লগতে ইণ্ডিয়াৰ সাৰ্ভিস সেক্টৰটো সেই অনুযায়ী মানে পিছ পৰি আছে এতিয়া চাওক India has a strong chance to position itself as a dominant player in global trade and manufacturing. মানে হলেও আমাৰ ইণ্ডিয়াৰ কিন্তু সেই চান্সটো আছে যে আমি এক্সপোৰ্টৰ জৰিয়তে যে আমি আমাৰ ম্যানুফ্যাকচাৰিং সেক্টৰ এণ্ড সাৰ্ভিস সেক্টৰ দুয়োটাকে যে আগুৱাই লৈ যাব পাৰিম তাতে মানে আমাৰ চান্স আছে হয়তো আমি কিছুমান ষ্টেপ ল'ব লাগিব So India's manufacturing sector has to thrive and become competitive. The global competitiveness huake amar hi sector bilak aguai jabo pora hobo lagibo. So tar karone amak ki lagibo je amar kun bilakot amar road blocks hoy ase বা আমি কেনেকে সলিউশন লব লাগিব সেই বস্তু বিলাক জানিব মানে আইডেন্টিফিকেশন কৰি লব লাগিব so allowing its existing industries to scale up by freeing the sector even more and creating competitive manufacturing in other sectors আৰু চাওক লগতে আপোনাৰ পলিসি আৰু ৰেগুলেটৰী মানে ৰিফৰ্মছ আনিব লাগিব তাতেও কিছুমান লেথাৰ্জি হৈ আছে পলিসি বিলাকত সেইবিলাক আমি কি কৰিব লাগিব ৰেগুলেশন কৰিব লাগিব world class infrastructure logistics models bilak anibo paribo lagibo এইবিলাক মানে আপোনাৰ কিছুমান সলিউশন টাইপ দিয়া হৈছে যে কিহৰ কাৰণে আমাৰ সাৰ্ভিস সেক্টৰ বা ম্যানুফ্যাকচাৰিং সেক্টৰটো আমাৰ পিছ পৰি আছে যাৰ কাৰণে আমাৰ সেই এক্সপোৰ্টটো পিছুৱাই আছে মানে ডেভেলপ কাণ্ট্ৰিজৰ লগত আমি মিলাব পৰা নাই তাৰপিছত আমাৰ ওয়ার্ক ফোর্স খিনিক প্ৰপাৰলি স্কিল কৰাব লাগিব জিএসটি এতিয়াতো জিএসটি চলি আছে তথাপিতো আৰু স্মুথনিং কৰিব লাগিব process-to tariffs bilak simple koribo lagibo okay to make Indian services globally accessible and competitive the government will have to support IT and software services fintech artificial intelligence etia sauk ami mane bostu bilak mane ketia সহজ হয় যেতিয়া আমি টেকনলজিৰ সহায় লও গতিকে আমি ইকোনমি খনকো যদি টেকনলজিৰ জৰিয়তে অলপ আগুৱাই নিব পাৰো তেতিয়া হলে আমি সেই মানে খোজত খোজ মিলাব পাৰিম সেই কম্পিটিটিভনেছটো আমি আহিব পাৰিম এতিয়া নীতি আয়োগে পাঁচটা এনেকুৱা সেক্টৰ বাছি উলিয়াইছে যত নেকি আৰ্টিফিশিয়াল ইন্টেলিজেন্সে ইণ্ডিয়াখনক আগুৱাই লৈ যাব পাৰিব তাৰ ভিতৰত আছে এগ্ৰিকালচাৰ এডুকেশ্যন হেল্থ কেয়াৰ স্মাৰ্ট সিটি এণ্ড স্মাৰ্ট ট্ৰান্সপোৰ্টেশ্যন ওকে মানে আপোনাৰ স্মাৰ্ট সিটি মানে ধৰক আৰবানাইজেশ্যনটোৰ কথা কৈছে আৰু এইটো ট্ৰান্সপোৰ্টৰ কথা কৈছে বাকি এগ্ৰিকালচাৰ এডুকেশ্যন হেল্থ কেয়াৰ এইখিনিটো আমাৰ মনতে থাকে so artificial intelligence will expand healthcare accessibility in rural and remote areas ধৰক যিবিলাক জাগাত মানে ইমান সহজে মানে ফিজিক্যাল মানে আপোনাৰ সুবিধাখিনি পোৱা নাযায় তাতে আৰ্টিফিশিয়াল ইন্টেলিজেন্সে মানে সেই মানুহখিনিক হেল্প কৰিব পাৰে বা আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে মানে উপলব্ধ কিছুমান এনেকুৱা টুলস আছে যিবিলাকে আপোনাৰ ডিজিজ ডিটেকশনত হেল্প কৰে যেনেকুৱা ধৰক ক্যান্সাৰৰ দৰে বেমাৰ বিলাক তাৰপিছত এইটো হল আমাৰ হেল্থৰ কাৰণে হেল্থত এনেকৈ আৰ্টিফিশিয়াল ইন্টেলিজেন্সে হেল্প কৰিব পাৰিব তাৰপিছতে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত যদি আহো আমি সো ফাৰ্মাৰ্স উইল গেইন ফ্ৰম আৰ্টিফিশিয়াল ইন্টেলিজেন্স ইন্টাৰভেনশন ইফ দে ক্যান মনিটৰ সয়েল হেল্থ এণ্ড ক্ৰপ কণ্ডিশ্যন analyze weather patterns and soil moisture so এজন কৃষক যেহেতু খেতিৰ লগত জড়িত সো খেতিয়ক মানে সেই খেতিয়ক জনে মানে খেতিখন কৰাৰ আগে আগে কিছুমান যেতিয়া ইনফৰমেশন পাব তেও যেনেকুৱা ধৰক মানে এইখিনি মাটিত কেনেকুৱা ধৰণৰ ক্ৰপ লগাব পৰা হ'ব বা এবাৰ ওয়েদাৰ প্যাটাৰ্নটো কেনেকুৱা হ'ব সয়েল ময়েশ্চাৰটো কেনেকুৱা জাগাত আছে বা কিমানখিনি হ'ব লাগে সেই বস্তুখিনি যদি তেওঁৰ হাতত থাকে
তেওঁ নিশ্চয়কৈ সেই ফাৰ্মিংখন তেওঁ উন্নতি কৰিব পাৰিব বা সেই মানে তাক গ্ৰোথ কৰিব পাৰিব তাৰপিছত আহিলে আমাৰ ইণ্ডিয়াছ ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি এইটো হেলথৰ লগতে আহিব So India's pharmaceutical industry is rapidly adopting artificial intelligence to drive efficiency and innovation. So efficiency and innovation korar karneo ei mane sector te bahut khini mane artificial intelligence or help loi ase. Drug discovery development ebilakor khetroto apuniloke mention koribo paribo. তাৰপিছত আহিলে আমাৰ the northeast economic landscape এতিয়া যদি আমি নৰ্থইষ্টৰ কথালৈকে আহো তেতিয়া হলে চাব several investor friendly policies help the industrial ecosystem take root in the northeast especially Assam যে বিভিন্ন ধৰণৰ এনেকুৱা investor friendly policy লোৱা হৈছে নৰ্থইষ্ট ইণ্ডিয়াৰ ক্ষেত্ৰত সো তাৰ ভিতৰত আমি ক'ব পাৰো travel আপোনাৰ tourism health care education media entertainment এবিলাক ক্ষেত্ৰত আৰু বিশেষকৈ অসমখনে টুৰিজমৰ ক্ষেত্ৰত বহুতখিনি আপোনাৰ এনেকুৱা ধৰণৰ মানে ডেভেলপমেন্ট কিছুমান কৰি আছে so Assam is focusing on building a robust industrial ecosystem and infrastructure also বা ইন্ডাষ্ট্ৰিয়েলৰ ক্ষেত্ৰতো জানে এতিয়া আমাৰ এডভান্টেজেস সব হৈ গৈছে গতিকে যেহেতু আপোনাৰ যেতিয়া ইনভেষ্টমেন্ট বিলাক বাহিৰৰ কান্ট্ৰিৰ পৰা আহিব নিশ্চয়কৈ তেওঁলোকৰ ডেভেলপড মানে ওয়েতে কৰিব তেওঁলোকে সেই ইনভেষ্টমেন্ট বিলাক গতিকে ইন্ডাষ্ট্ৰিয়েল ইকোসিস্টেমটো আমাৰ হলনি হ'ব যদি হেনেকে ইনভেষ্টমেন্ট আহি যায় বাহিৰৰ পৰা হেতু আমাৰ এটা পজিটিভ পইণ্ট আছে গতিকে এনেকে ধৰক এটা মানে এটা আৰ্টিকেল যেতিয়া মই পঢ়াই থাকো এটা ওয়েট গৈ থাকে বাট এইটোৰ মিনিং এইটো নহয় যে আপোনালোকে আগতে পঢ়াই থোৱা আৰ্টিকেল বিলাক ইয়াতে কানেক্ট কৰিব নোৱাৰিব এইটো প্যাৰাগ্ৰাফত বা এইটো আৰ্টিকেলত আপুনি আগৰ আপোনাৰ যিখিনি মই আগতে পঢ়াই থৈছো সেইবিলাক কোনোবাখিনিত মানে খাপ খাই পৰে সেই বস্তুখিনি সেইকাৰণে ৰিভাইজ কৰি থাকিব লাগিব ঠিক আছে next article children's mental health so article 1 of the United Nations Convention on the Rights of the Child defines যে কি বুলি ডিফাইন কৰে চাইল্ড এটা যে 18 years অতকে তলত যিখিনি মানে মানুহ থাকে তেখেতসকলকে চাইল্ড বুলি কোৱা হয় আনকি জুভেনাইল জাস্টিস কেয়াৰ এণ্ড প্ৰটেকচন অফ চিলড্ৰেন এক্ট 2015 এও চাইল্ডক 18 years আপোনাৰ কমপ্লিট নোহোৱালৈকে সেই 18 বছৰলৈকে সকলোকে চাইল্ড বুলিয়ে কয় As children are the most vulnerable section of society, therefore a host of legal provisions and policies have been adopted to address the issue of child health. Aru eta kotha monot rakhibo women, child and punar jikhini old age tinita section punar vulnerable at pore economically sabo gole okay so children to heneke vulnerable section ote pore gotike teolokor karneo kisuman jeleke women or karne ba senior citizens hokolor karne jeneke special legal provisions কিছুমান উলিয়াই চিলড্ৰেন হকলৰ কাৰণে উলিয়াই ইয়াতে জাস্ট দুটা দি থৈছে আমাৰ বহুতখিনি আছে সেইখিনি আপোনালোকে সেকশন ওয়াইজ চাই লব so article 24(1) of the UNCRC states that states parties recognize the right of the child to the enjoyment of the highest attainable standard of health যে স্বাস্থ্যৰ কথা কৈছে ইয়াতে যে মানে স্বাস্থ্যটোক যাতে মানে এটা মানে স্ট্যান্ডার্ড এটা সুস্বাস্থ্য যাতে এটা এনজয় কৰিব পাৰে বাচ্চা এটাই and to facilitate for a treatment of illness and rehabilitation of health আৰু যদি কিবা অসুস্থ হৈছে এটা ট্ৰিটমেন্ট লব লাগিব বা ৰিহেবিলিটেট কৰিব লাগিব সেই বাচ্চাটো তাৰপিছত আৰ্টিকেল 27(1) says states parties recognize the right of every child to a standard of living adequate the child's physical mental spiritual moral and social development আৰু যেহেতু এজন শিশুৰ মাজত বহুতখিনি মানে কি সোমাই থাকে মানে ধৰক মানে যেতিয়া ডাঙৰ হ'ব সেই শিশুটো ন কেনেকুৱা এক্সপোজাৰত ডাঙৰ হৈছে এটো বহুত মেটাৰ কৰে যদি সৰুৰ পৰা শিশুটো এটা মানে বেয়া পৰিবেশত ডাঙৰ হয় হিও হেনেকুৱাই হৈ যাব গতিকে তাৰ এটা অধিকাৰ আছে কাৰণ হি যদি এটা ভাল পৰিবেশত ডাঙৰ হয় এজন ভাল মানুহ হ'ব পাৰে মানে যিয়ে নেকি আমাৰ হিউম্যান ৰিসোর্স ডেভেলপমেন্টত হেল্পফুল হ'ব গতিকে সেই কাৰণে কোৱা হয় যে স্ট্যান্ডার্ড অফ লিভিং টু মানে সেই ৰাইটটো দিয়া হয় চাইল্ড সকলক
Childhood and adolescence are critical stages from the mental health point of view. Etia amar article to main kotha hoise mental health or kotha. Je childhood or adolescence. So ekini somot mental health to mane khub important hoy. Critical stage hoy. Different factors are responsible for an unhealthy mental state of a child. Jeneko amar kolu matra je early negative experience jodi kore kisuman bachai porute khorote hok বা স্কুলতে হওক যদি হেনেকুৱা ভায়োলেন্স কিবা দেখিব পায় বা নিজৰ লগত যদি হেনেকুৱা ভায়োলেন্স হয় বা ধৰক মাক দেউতাকে কাজিয়া কৰি থাকে ঘৰত বা ধৰক বহুত দুখীয়া খাবলৈ পোৱা নাই হেনেকুৱা ধৰণৰ কিছুমান নিগেটিভ এক্সপোজাৰ পালেও কিছুমান শিশু মেন্টালি মানে হে হৈ যায় মানে উইক হৈ যায় সো মেন্টাল হেলথ কন্ডিশন such as childhood epilepsy developmental disabilities depression anxiety behavioral disorders are major causes. Okay, it is one data dia ase yate je worldwide 8% of children and 15% adolescents experience a mental disorder. Je iman kini percent hiku aru adolescent ki mental disorder mane experience kori ase. 50 million Indian children suffer from mental disorders. National Mental Health Survey 2016 reported that the prevalence of mental disorders is 7.3% among children aged 13 to 17 years. So, এই data বিলাক চাব আপোনালোকে এইবিলাক এনেও মনত ৰাখিবই লাগিব আৰু যেনেকৈ আমাৰ mental healthৰ কথা আছে হেনেকৈ আমাৰ UPSC আহি গৈছে তিনিবাৰ মান আহিছিলে যেটো আমাৰ physical disability so সেই সেক্টৰটোৰ বিষয়ে কোৱেশ্চন আহিছে গতিকে মেন্টাল হেলথৰ ওপৰত কোৱেশ্চন হঠাৎ দি দিব পাৰে সো ইয়াতে কনসাৰ্নস কিছুমান আছে মানে মেন্টাল হেলথৰ কাৰণে বহুতখিনি পলিসি উলাইছে কিন্তু তথাপিতো আগুৱাব পৰা নাই কিয় কাৰণ এই কথাটো কমকে ডিসকাস কৰা হয় only 0.06% of the total national health budget is allocated to mental health. The mental health গুৰুত্বই নিদিয়ে বেমাৰ বুলি কলে মাত্ৰ স্বাস্থ্যৰ অৱনতি ঘটিছে মানে আমাৰ যেটো ফিজিক্যাল হেলথ হেতৰ কথাই বুজোৱা হয় মেন্টাল হেলথ বুলিও যে এটা স্বাস্থ্য আছে সেই বস্তুটো গুৰুত্ব দিয়া নহয় তো national health policy 2002 and 2016 and national mental health policy 2014 provided little emphasis on mental illness. The mental illness of বেছি মানে emphasis কৰাই নাই যদিও বা পলিসিত লিখা আছে people in India who suffer from mental health issue don't have access to quality care আৰু care কৰিবও বেছিকে আপোনাৰ চান্স নাপায় কাৰণ মানে awareness নাথাকে মানুহখিনিৰ লগতে এটা stigmatized আছে social stigma এটা আছে মানে হঠাতে মানে পগলা এনেকুৱা ধৰণৰ ওয়াৰ্ড কৈ দিয়ে গতিকে মানুহবিলাক অকমান পিছ হুকি আহে যে মেন্টাল ডিস্টাৰবেন্স বিভিন্ন প্ৰকাৰ থাকে যেতিয়া চিকিৎসকৰ ওচৰ চাপিব লাগে কিন্তু হেইটো গলেই মানে মানুহে লগে লগে মানে বেলেগ ধৰণে চাব ষ্টাৰ্ট কৰি দিয়ে আৰু সেই কাৰণে আসলতে এই বস্তুটোক বেছি চৰ্চা কৰা নহয় Okay, so the lack of required resources like trained professionals, financial allocations, and sufficient facilities providing mental care to the needy is another hindrance. So, resource oro obhav ase, trained professionals oro obhav ase, ebilakor karone asalte mental care to iman mane agwabo para nai. So, in line with the guidelines of the World Health Organization, several measures may be adopted. Yate kisuman way dia ase jenekwa dhorok specific mental health care for children and adolescent. Enekwa dhoroner health care develop koribo lage. Tar pasote integration of CAMH services in primary health care. Tar pasote availability and accessibility. Okay, tar pasote environment to jate apunar mane এনেকুৱা ধৰণৰ চিলড্ৰেনৰ কাৰণে যেতে মানে ধৰক স্কুলত হওক বা ৰেসিডেন্সত হয় মানে ফ্ৰেন্ডলি হয় যাতে হেনেকুৱা মানে ইজি কৰি দিব লাগে স্কুল কাৰিকুলামত এইবিলাক মেন্টাল হেলথৰ বিষয়ে মানে স্কুল কাৰিকুলামতো আসলতে ইনক্লুড কৰাব লাগে তেতিয়াহে বুজিব সকলোৱে যে এটো কিমান বেছি ইম্পৰ্টেন্ট হয় এটা সক ওয়ে ফৰৱাৰ্ডত দিয়া আছে কেইটামান যে আমাৰ যেটো ইকোনমিক সাৰ্ভে হৈ গল 2024 পৰা 25 ত তাত এটা ইম্পৰ্টেন্ট মেনশন দেখা পোৱা গৈছে about mental and emotional health of children and adolescents কি বুলি কোৱা আছে if India were to realize the vast potential of its youthful population their mental emotional and physical health need to be nurtured যে মানে হে পটেনশিয়াল তো যদি আমি হসাকে ৰিয়েলাইজ কৰিব পাৰিব লাগে তেতিয়া হলে হে ইউথ খিনিৰ মেন্টাল ইমোশনাল ফিজিক্যাল গটেখিনিকে আমি নাৰ্চাৰ কৰিব পাৰিব লাগিব
তাৰপিছত টেলিমানাস বুলি এটা অনলাইন মেণ্টেল হেল্থ কাউন্সেলিং প্ৰগ্ৰাম আছে যিটো নেকি 2022 তে ইনিচিয়েট কৰা হৈছে এইটো এই ক্ষেত্ৰত বহুত হেল্পফুল হ'ব তাৰপিছত এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব আৰু যেটো আমাৰ সোশ্যাল স্টিগমেটাইজেশন হেতু নাইকিয়া কৰিব লাগিব তেতিয়া আমাৰ এইটো এটা সহজ বিষয় হৈ পৰিব যেটো মানে সাধাৰণ বেমাৰৰ দৰে আৰু তেতিয়াহে তাক আমি সোনকালে মানে সলিউশন কৰিব পাৰিম ঠিক আছে সো আজিৰ কাৰণে এই দুটা আৰ্টিকেল ইম্পৰ্টেন্ট আহিছিলে থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও